সেইদিনা আইগৰাকীয়ে কান্দি কাটি ক'লে, বাপু এই ভাগৱত আপুনিয়ে ক'লে য'ত ভাগৱত পাঠ চলি থাকে বৈকুণ্ঠটো চেণ্ডেল হেৰাইনে? ইমান ধুনীয়া চেণ্ডেল এযোৰ আনিছিলোঁ, এসপ্তাহ হোৱাই নাই, কোনোবাই লৈ গুচি গ'ল। মই বোলো আপোনাৰ ভালহে হ'ল, লাভহে হ'ল। বোলে কেনেকৈ? মই বোলো ৰ'ব, এই বুলি মই একো নামাতিলোঁ, গুচি গ'লোঁ। এসপ্তাহমানৰ পিছত আহি পেলাই আইগৰাকীক সুধিলোঁ, চেণ্ডেল পালে নাপালোঁ, বাপজনে আকৌ বেলেগ এযোৰ আনিলে, আপোনাৰ লাভ হ'ল নে লোকচান হ'ল? বুজি পাইছেনে? তাৰপিছত এদিন বাপেকে পিতেকক ক'লে, বোপাই তই খৰি এচলাও নাই, তই আজি বজাৰলৈ যাব নালাগে, তই খৰি অলপ কাটিব লাগে। সি কি কৰিলে, ৰাতিপুৱাই ওলাই গ'ল আৰু দা এখন লৈ, গছ এজোপা গছৰ ডাল দলি আছে, কিবা স্বৰূপত পিছল খাই শুই পৰিলে নহয় গছৰ পৰা, হাতটো দুটুকুৰাকৈ ভাগিলে। যেনে তেনে কান্দি কাটি চিঞৰি চিঞৰি কেকাই গোঠাই ওলালেহি আৰু। পিতাইও বৰ ডাঙৰ ঘটনা হ'ল, কি হ'ল বোলে, গছৰ পৰা পৰিলোঁ। অঁ, দুখ পালি নেকি? হাতটো বোলে দুটুকুৰাকৈ ভাগিলে। বোপাইও নাকান্দিবি, ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। পিতেকৰ টিঙিচকৈ খং উঠিছে, মোক হাত ভাঙি গৈছে, তই আকৌ ঈশ্বৰে যি কৰে ভাল, তই ভাল পাইছ? নহয় অ' মই ঔষধ জানো নহয়, গছপাত কিবা কিবি লতা চটা খুন্দি বান্ধিলে আৰু। এসপ্তাহমানৰ পিছত কি হ'ল, সেই গাঁওখনত যিমানবিলাক ডেকা ল'ৰা আছিলে, ৰজাৰ সৈন্য আহি গোটেই সোপা ধৰি লৈ গৈছে। যুদ্ধ চলি আছে, সৈন্য কমিলে, গোটেই সোপা নিলে, ইয়াকো লৈ গৈছে। কেকাই গোঠাই যোৱা দেখি বাটতে পেলাই থৈ গুচি গ'লে, এডালেনো কি যুদ্ধ কৰিব। তাৰ দুদিনৰ পিছত খবৰ আহিলে, গাঁওখনৰ ল'ৰা যিমান যুদ্ধলৈ গ'ল গোটেই সোপা মৰিলে। পিতেকে যেতিয়া শুনিলে, পিতাইও তই ঠিকেই ক, মইহে নুবুজো, ঈশ্বৰে যি কৰে ভালেই কৰে। মোৰ যদি হাতটো নেভাগিলেহেঁতেন, যুদ্ধলৈ গ'লোহেঁতেন, যুদ্ধলৈ যোৱা হ'লে একেবাৰে মৰিলোহেঁতেন, একেবাৰে মৰাতকৈ হাত ভাগি পৰি থকাই ভাল। ঈশ্বৰে যি কৰে ভালেই কৰে, এইটো হ'ল আত্মসন্তুষ্টি, এইটোত আনন্দ আছে, প্ৰেম আছে। তাৰপিছত কৈছে, হে মাতৃ, মোৰ সেৱাৰ বিনে মই যিমান যাচি দিলেও মুক্তি ভকতে কামনা নকৰে। আৰু যদি তুমি মোক প্ৰশ্ন কৰা কিয় ভকতে মুক্তি নিবিচাৰে, তাৰ উত্তৰত কওঁ শুনা। যদি বোলা তেবে তাৰা ভজে কি কাৰণ, ইহাৰ উত্তৰতে বে শুনায়ে কমন। ভকতিহে মাতা তা সম্বাৰ হাফল, তান্ত বিনে আন সবে দেখে কুশল। ইয়াৰ উত্তৰ শুনা, যে মোৰ ভক্তৰ কাৰণে ভক্তি হ'ল মাতৃস্বৰূপ। ভক্তি মাতৃৰ বাদে বাকীবিলাক অকুশল দেখে। প্ৰকৃততে নাৰদে কংসক কৈছিলে, হেৰৌ কংস, যাক তই আপোন বুলি ভাবিছ সকলোবিলাক তোৰ শত্ৰু। হয়ো হয়, পুতনা, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, প্ৰলম্বাসুৰে মহাৰাজ আমি আছোঁ, ভয় নকৰিব ভয় নকৰিব বুলি আধা বয়সনে মাৰি পেলাও না জানো কংসক। গতিকে আমি যাক আপোন বুলি ভাবিছোঁ সকলোবিলাক প্ৰকৃততে আধ্যাত্মিক দৃষ্টিত শুনিবলৈ বেয়া, কিন্তু শত্ৰুহে। যাৰ কাৰণে আপুনি কষ্ট পাইছে, মনো কষ্ট পাইছে, বেদনা পাইছে, সি হ'ল আপোনাৰ শত্ৰু। সেইকাৰণে ভাগৱতে আমাক চাৰিটা কথা প্ৰমাণ কৰিবলৈ কৈছে, যাক আমি আপোন বুলি ভাবোঁ। আমাৰ আটাইতকৈ আপোন কোন বাৰু ভাবক। সৰু ল'ৰা এটা এতিয়া আপুনি মাতি সোধকচোন, বোপাইও তোমাৰ আটাইতকৈ আপোন বা মৰমৰ কোননো? সৰু ল'ৰাটোৱে কি বুলি ক'ব? মোৰ আটাইতকৈ মৰমৰ মা। তাৰপিছত দেউতাকৰ কথা ক'ব। তাৰমানে ল'ৰাবিলাকে মাকক ভাল পায়, কেলে? বাপেকে গম নোপোৱাকৈ মনে মনে পইচা দিয়ে যে স্কুল যাব সময়ত। একেটা ল'ৰাই যেতিয়া ডেকা হৈ বিয়া পাতিলে, বিয়া পতা এমাহমানৰ পিছত সুধিবচোন, বোপাই তোমাৰ আটাইতকৈ মৰমৰ কোন? তেওঁ। মাক বুলি ক'ব জানো? একেটা ল'ৰা এটা জন্ম হ'ল, তেতিয়া সুধিবচোন তোমাৰ আটাইতকৈ মৰমৰ কোন? তেতিয়া ল'ৰাটো বুলিহে ক'ব। সেই সন্তানক আজিকালি পঢ়ুৱাবলৈ কিমান টকা খৰচ হয়? লাখ লাখ টকা লাগে। দুখীয়া মানুহৰ কাৰণে ল'ৰা ছোৱালী পঢ়ুৱাবই নোৱাৰে, সমস্যা হৈ গ'ল। মাটি বাৰী বেছি পঢ়ুৱাই, ডাঙৰ চাকৰিও দিলে। সেই মৰমৰ পুত্ৰক চিনি লোৱা, তোমাৰ আপোন হয়নে নহয়? আকৌ আমাৰ আপোন কোন? ককাই ভাই বংশ পৰিয়ালহে আমাৰ আপোন।
ককাই ভাইৰ বেমাৰ হ'লে মাটি বন্ধকত দিও সহায় কৰিম, কিন্তু গাঁৱৰে একে ল'ৰা একে সমবয়সীয়া বেমাৰ হ'লে পইচা বিচাৰিলে কি বুলি ক'ম? নাই একেবাৰে নাই, হয়নে বাৰু? তাৰমানে আমাৰ আপোন ককাই ভাইকো চিনি লোৱা, আকৌ ভাইজাকো চিনি লোৱা, ঈশ্বৰক চিনি লোৱা। কাক কেতিয়া প্ৰমাণ কৰিবা? অ পুত্ৰক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত, অ ভাইজাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ল'ৰাটো ভাল বুলি জমাৰি নুফুৰিবা। মাটি বাৰী বেছি পোহলা, ডাঙৰ চাকৰিও দিয়ালা, বিয়াও পাতিলা, বিয়া পতাৰ এবছৰ পিছতহে প্ৰমাণ পাবা লগত ৰাখেনে বৃদ্ধ আশ্ৰমত থৈ আহেগৈ। ককাই ভাই চিনি পাবা কেতিয়া? সম্পত্তি ভাগত। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। ভাইজাক চিনিবা বৃদ্ধ কালত। হয় আপুনি তাত ডেকা হৈ আছে, আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে একেবাৰে ধাৰ ঋণ কৰি হ'লেও যোগান দিয়ে আছে আৰু যিটোকে বিচাৰে সেইটোকে। এতিয়া আপোনাক ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰিব। যেতিয়া বৃদ্ধ অৱস্থা হ'ব, বিচনাতে মলমূত্ৰ যাব, তেতিয়া কি বুলি শুনিব আপুনি? মনে মনে ভুৱাই থাকিব, এই বুঢ়াডাল এডাল নমৰা হ'ল নেমেলা হ'ল, ভাল বিপদে পালে। আজিকালি বুঢ়া হ'বলৈ নাপায়, ডেকা কালতে দেখিছোঁ নহয়। ল'ৰাটোৱে প্ৰথম ছোৱালীজনী যেতিয়া চাবলৈ যাব, ছোৱালীজনীয়ে প্ৰথমতে আপুনি আপুনি বুলি মাতে, নহয়নে বাৰু? জানো চা অকণমান বেয়া পালে বিয়া নাপাতিব। যেন তেনে ফুচলাই মেলি বিয়া হৈ আহিল আৰু। ছমাহ পাৰ হোৱাই নাই, তুমিলৈ গ'লেই। এবছৰ হোৱাই নাই বোলে তৰ্কাতৰ্কি লাগি তই বুলি উভতি ধৰিলে ডেকা কালতে। আৰু বৃদ্ধ অৱস্থা হ'লে কি হ'ব ভাবকচোন বাৰু। আৰু স্বামীও তদ্ৰূপ। আপুনি এটা কাম বন কৰি আছে, স্বামীক বনাই মেলি খুৱাই আছে, কাপোৰ কানি ধুই আছে বুলি দি আছে বুলিহে, যেতিয়া বৃদ্ধ অৱস্থা হ'ব তেতিয়াহে ক'ব বুঢ়ীজনী এদিন বা শান্তি নাইকিয়া হ'ল, নামলৈও যাব নোৱাৰা হ'ল। আৰু ঈশ্বৰক চিনিবা সংকটক অলপ, কিন্তু মই ক'লোৱেই বাৰু, বিপদৰ পৰি ঈশ্বৰৰ নাম লৈছা তেতিয়া প্ৰমাণ পাই যাবা। তাৰমানে এইবিলাক হ'ল মিছা। আমি মিছা সঁচা বুলি ভাবি আছো। পুত্ৰ দ্বাৰা গৃহবাস মিছায়া তই অভিলাষ, হবে সপোনৰ নিধি প্ৰায়, যত খানচা ধন ধান যাইবে যেতি ক্ষণে প্ৰাণ, সংগে কৰতি উনা যায়। এইবিলাক সকলো মিছা। সপোনৰ নিধি বুলি কৈছে। পুত্ৰ ভাইজা ধন জন মাটি বাৰী যিমান ঘটিলেও এক ৰতিও তুমি লগত লৈ যাব নোৱাৰা। গতিকে ভকতে এইটো উপলব্ধি কৰে, জানে ভক্তি মাতৃৰ বাদে বাকীবিলাক সকলো মিছা। তাৰপিছত কৈছে যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও কমাতৃ তেবে ইহাৰ নিৰ্ণয়, এৰা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মোকো তিৰহুৱে পাত্ৰ, ভকতিৰ আগে মাৱ মুখ্য কোন হয়, ভকতিয়ে মোক আতি
অধীন কৰ হে ৰামাবে এহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্ম গণ। হে মাতৃ, ভক্তি মুক্তিপুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হৈ পাত্ৰ। গতিকে মুক্তি আমি বিচাৰিব নালাগে। এইটো কাৰণে ভক্তিত মুক্তিটো লাগিয়ে থাকে। আৰু এই ভক্তিৰ সাধনটো শুনা, আবেহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। এই কৰ্মবিলাক মোৰ চৰণত অৰ্পণ কৰিবা। ভাগৱতৰ মূল বিষয়বস্তু হ'ল তিনিটা। সেই তিনিটা বিষয়বস্তুৰ ভিতৰত প্ৰথম বিষয়বস্তুটো হ'ল অৰ্পণ। আমি সমস্ত ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। এইটো কাৰণে যে আমাৰ নিজস্ব বুলিবলৈ একোৱেই নাই। আছেনে বাৰু? কি আছে ভাবকচোন। নিজৰ ভেটিটোও মোৰ হয় জানো? আপোনাক সুধিলোঁ, হেৰি আপুনি যিটো ঘৰৰ ভেটিত আছে সেই ঘৰৰ ভেটিটো এতিয়া কাৰ? বোলে মোৰে। তাৰ আগত কাৰ আছিলে? বোলে দেউতাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? বোলে আজু ককাৰ আছিলে। তাৰ আগত কাৰ আছিলে? গৈ থাকক। গৈ 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 শেহত এটাই উত্তৰ ওলাবগৈ, সকলো বোলে ঈশ্বৰৰ মাটিহে, আমাৰ নাই। তেতিয়াহ'লে লোকে মোৰ মাটি অকণমান যেনিবা ঠেলিলে, কি দৰকাৰ কাজিয়া কৰিবলৈ বাৰু? মোৰ মাটি ঠেলিছে জানো? সেইদিনা আই এগৰাকী মানে সোণৰ ফুলি এপাত হেৰালে, কান্দি কাটি হুলস্থুল। বোলো কাৰ? আপোনাৰ? বোলো আপোনাৰ হয় জানো? বোলে হয়। বোলে নিজে দৰমহা চাকৰিয়ে বাপজনেও দিয়া নাই, নিজৰ দৰমহা পইচাই ঘটা। অঁ, আপুনি জন্ম হওঁতে লগত লৈ আহিছিলে? নাই, তেতিয়া আপোনাৰ কেনেকৈ হ'ল? তেতিয়াহ'লে জন্ম হওঁতে অনাও নাই, মৰাৰ পিছত নিবও নোৱাৰে বোলে মোৰ সম্পত্তি। কেনেকুৱা লাগে? আচৰিত নালাগেনে বাৰু? গতিকে আমি প্ৰথমতে, যিহেতু আমাৰ ভক্তিটো হ'ল নিষ্কাম পন্থ, সেইকাৰণে আমাৰ কৰ্মবিলাকো হ'ব লাগিব নিষ্কাম। নিষ্কাম কৰ্মৰ প্ৰথম পদক্ষেপ হ'ল সমস্ত কৰ্ম আমি জয় জয়তে পৰম পুৰুষ পৰমেশ্বৰৰ চৰণত অৰ্পণ কৰিব লাগে। আৰু কৰ্মবিলাক অৰ্পণ কৰাৰ আগত আমি প্ৰথমতে নিজকে অৰ্পণ কৰিব লাগিব শৰণৰ যোগেদি। সেইকাৰণে শৰণটো লাগে। নিজক অৰ্পণ কৰিলেহে কৰ্মবিলাক ভগৱন্তই গ্ৰহণ কৰিব। দ্বিতীয়তে, কৰ্মফল ত্যাগ কৰিব লাগিব। গীতাত কৈছে, হে সখী, তোমাৰ কৰ্মতহে অধিকাৰ, ফলত অধিকাৰ নাই। গতিকে তুমি কৰ্মফলটো ত্যাগ কৰা। অৰ্জুনে উভতি ধৰিলে, হে সখী, মই নিজে কৰা কৰ্মৰ ফলত যদি মোৰ নিজৰে অধিকাৰ নাই, কৰ্ম কৰিনো কি লাভ আছে? হয়ো কথাটো। পাৰ্থে বোলে তাৰ হেতু শুনা মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। যেনয়াতি শিশু সবা ভয়ক্ষণ বাঞ্ছয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেৱ। যেনেদৰে কেঁচুৱাটোৱে মাকক খাবলৈ নিবিচাৰিলোঁ, মাকে সময়মতে কেঁচুৱাটোক খোৱাৰ যতন লয়, সময়মতে খুৱাই থাকে, তদ্ৰূপ ঈশ্বৰ। ঈশ্বৰে কাক কি ফল দিব লাগে কৰ্মফল অনুসৰি দিবই। ঈশ্বৰক ফলটো আমি কেতিয়াও বিচাৰিব নালাগে। তৃতীয়তে, হেৰা সখী, কৰ্তৃত্ব অভিমান ত্যাগ কৰিব লাগিব। তুমি কৰিছোঁ বুলি নাভাবিবা। আমি আকৌ ভাল কামটো কৰিলে মই কৰোঁ বুলি কওঁ, নহয়নে বাৰু? বেয়া কামটো কৰিলে আকৌ সেই প্ৰভুৱে কোৱালেহে উপায় নাই। বোলে বাইকখন কাৰ বাইক? বৰ দামী বাইক আনিলা দেই। বোলে ময়ে আনিছোঁ। কাৰ? মোৰেই। নিজে ঘটিলা নে? নিজে ঘটি আনিছোঁ। নিজে নঘটিলে ক'ত ঈশ্বৰে দিব?
সেই নাজিৰা টাউনত গৈ বাইক এক্সিডেণ্ট হৈ দুটুকুৰা হ'ল, মানুহটো যেন তেনে বাচিলে। কিবা কথা এটা শুনিছিলোঁ, কি ক'বহে, ঈশ্বৰে কৰালে। তাৰমানে ভাল কামটো মই কৰোঁ, বেয়াটো ঈশ্বৰে কৰে। সেইটো কৰ্তৃত্ব অভিমান। কিয়নো মই সমস্ত জীৱৰ হৃদয়ত স্থিতি হৈ প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা মই কৰ্মবিলাক কৰাই আছোঁ। সেইকাৰণে তুমি কৰিছোঁ বুলি নাভাবিবা। এতিয়া অৰ্জুনে ধৰিলে উভতি। হে সখী, তুমিয়ে যদি জীৱৰ হৃদয়ত থাকে, তুমিয়ে যদি কৰ্মবিলাক কৰাই আছা, তেনে বেয়া কাম কৰিলে তুমিয়ে দায়ী, তুমিহে কৰাই আছা। ভাল কামটো কৰাইছা, বেয়া কামো তুমিয়ে কৰাই আছা। তেতিয়া কৃষ্ণদেৱে ক'লে, হে সখী, ভুল নুবুজিবা, মই প্ৰকৃতি বা স্বভাৱৰ দ্বাৰা কৰ্ম কৰাওঁ, মই নিজে নকৰাওঁ। হুয়াই আমি উদাসীন কৰ্মকৰ্তা ক্ৰীড়াহীন, সমস্ততে আছো সাক্ষী ভাগে, উদয় যেন ভাস্কৰে লোকে ধৰ্মা ধৰ্ম কৰে, পাপ পুণ্য সূৰ্যতন লাগে। যেনেদৰে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত সেই সূৰ্যৰ পোহৰক আশ্ৰয় কৰি মানুহবিলাকে ধৰ্ম অধৰ্ম কৰ্মবিলাক কৰে। কিন্তু মানুহে কৰা কৰ্মফলটো সূৰ্যৰ গাত লাগে জানো? ঠিক সেইদৰে মই উদাসীনভাৱে আছোঁ, কৰ্মকৰ্তা ক্ৰিয়াহীনভাৱে আছোঁ। মই সাক্ষীৰূপেহে আছোঁ, মানুহে কৰা কৰ্মফল মোৰ গাত কেতিয়াও নালাগে। ককাই ভাই এহাল আছিলে, দুইটাৰ মাজত টৰ্চ লাইট এটা। ককায়েকে টৰ্চ লাইটটো লৈ ভাদমহীয়া নামঘৰলৈ যায় ভাগৱত পঢ়িবলৈ। নামঘৰৰ পৰা ঘূৰি আহি টৰ্চ লাইটটো থৈ দিয়ে। ভায়েকে আকৌ মনে মনে সেই একেটা টৰ্চ লাইটকে লৈ কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ যায়। কিন্তু আশ্ৰয়টো টৰ্চ লাইটেই। এতিয়া ককায়েকে নামঘৰলৈ গৈ যিটো পুণ্য পায়, সেইটো টৰ্চ লাইটটোৱে পায় নে মানুহটোৱে পায়? ভায়েকে চুৰ কৰিবলৈ গৈ ধৰা পৰিলে, সেই মানুহটোৱে মাৰটো খায় নে টৰ্চ লাইটটোৱে মাৰটো খায়? কিন্তু আশ্ৰয়টো টৰ্চ লাইটহে। ঠিক ভগৱন্ত সমস্ত জীৱৰ হৃদয়ত টৰ্চ লাইটৰ দৰে পোহৰহে দেখুৱাই আছে। আমুকটো কৰ তামুকটো কৰ বুলি নকয়, ভাগৱতৰ যোগেদি দেখুৱাই আছে, আমুকটো কৰিবা আমুকটো ফল পাবা, তামুকটো কৰিবা তামুকটো ফল পাবা। যাৰ দৃষ্টি ভাৱনা জস্য সিদ্ধিৰ ভৱতি তাৰ দৃষ্টি। গতিকে এই তিনি প্ৰকাৰে কৰা কৰ্ম নিষ্কাম কৰ্ম, আৰু নিষ্কাম কৰ্মৰ ফলটো হয় যোগ, সকাম কৰ্মৰ ফলটো হয় ভোগ। সেইকাৰণে কপিল প্ৰভুৱে মাকক কৈছে, আবে এহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্ম গণ। কৃষ্ণ।